মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য। ইয়াৰ এই অনুশীলনীৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ অতি চমুকৈ লৈ আহিছোঁ আৰু লগতে কিছুমান দৰকাৰী MCQ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 1 নম্বৰত আছে উত্তৰ লিখা। কত আছে শ্ৰমৰ সমমৰ্যাদা মানে কি? এনসাৰ হ'ব পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যাদা বোলে। এইটো হ'ল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে শ্ৰমৰ সমমূল্য কি সূচায়? এনসাৰ হ'ব পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে। এইটো হ'ল খ নম্বৰৰ এনসাৰ। গ নম্বৰত আছে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? এনসাৰ হ'ব এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল। ঘ নম্বৰত আছে মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সভাত ব্ৰতী হয়? এনসাৰ হ'ব 13 বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সভাত ব্ৰতী হয়। ঙত আছে কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? এনসাৰ হ'ব কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। এইটোৱে হ'ল ঙ নম্বৰৰ এনসাৰ। 6 নম্বৰত আছে কলেজীয়া জীৱনত কি খেলত বাসেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? এনসাৰ হ'ব কলেজীয়া জীৱনত বাসেন্দ্ৰীয়ে ৰাইফল শ্বুটিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। 2 নম্বৰত আছে উত্তৰ লিখা। কত আছে পুৰুষ মহিলাৰ পাৰস্পৰিক সমমৰ্যাদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতি কেনেদৰে অৰিহণা যোগায়? এনসাৰটো লিখিব লাগে। এনসাৰ লিখিম আমি সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই, কিন্তু দেশৰ কল্যাণৰ হকে পুৰুষ মহিলা নিৰ্বিশেষে আটায়ে সমানে দায়বদ্ধ। মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই। মহিলাসকলৰ মাজতো মেধাসম্পন্ন কষ্টসঞ্চিত আৰু অসাধাৰণ মহিলা আছে। দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলোকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব। পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই দেশৰ উন্নতিৰ পথ মসৃণ কৰে। খ নম্বৰত আছে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিলজ্জিত কেনেকৈ? ইয়াৰ এনসাৰ হ'ব লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিলজ্জিত কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা আৰু খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধকতা আৰোপ কৰা হয়, সন্তানটো ল'ৰা হ'লে সেইখিনি বহু শিথিলতা দেখা যায়। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে। আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু সেইবোৰৰ বাবে মহিলাসকল উপযোগী বুলি ধৰি লোৱা নহয়। তাৰোপৰি মহিলাসকলে কৰা কামৰ বৰ্তা বা মজুৰি পুৰুষৰ তুলনাত কম। গ নম্বৰত আছে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? এনসাৰ হ'ব সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক সমাজত ঘৰুৱা কাম-কাজৰ মাজত আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল, কিন্তু কালক্ৰমত শিক্ষা ব্যৱস্থা উন্নত হোৱাৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ বহুতো পৰম্পৰা সলনি হয়। পুৰুষসকলৰ দৰে মহিলাসকলো আজিৰ দিনত কৃষি, উদ্যোগ, সেৱা সকলোতে যথেষ্ট পাৰদৰ্শিতা ভূমি পালন কৰিছে। মহিলাসকলক সাধাৰণতে মেধাসম্পন্ন আৰু কষ্টসহ্য। নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত তেওঁলোকে সকলো বাধা নেওচি নিজ প্ৰতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতি নিজৰ অৱদান আগবঢ়াব পাৰে। এইটোৱে হ'ল ইয়াৰ এনসাৰ। 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। কত আছে নাৰী আৰু পুৰুষৰ শ্ৰমৰ ডেছ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়? ইয়াত লিখিম আমি সমমৰ্যাদা। এনসাৰটো এনেকৈ লিখিম নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমৰ্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
খ নম্বৰত আছে সমাজৰ দেশত পুৰুষৰ সমানে মহিলাৰ অৱদান অনস্বীকাৰ্য। ইয়াত লিখিম আমি উন্নতি। সমাজৰ উন্নতিত পুৰুষৰ সমানে মহিলাৰ অৱদান অনস্বীকাৰ্য। এইটো হ'ল খ নম্বৰৰ এনসাৰ। গ নম্বৰত আছে দেশ গণতন্ত্ৰত এক অন্যতম বৈশিষ্ট্য। ইয়াত লিখিম আমি সমতা। সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। গ নম্বৰত আছে মহিলাসকলে পুৰুষৰ সমানে দেশ আৰু দায়িত্বশীল। ইয়াত লিখিম আমি দূৰদৰ্শী। মহিলাসকলে পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। ঙত আছে আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু দেশ। ইয়াত লিখিম আমি বুদ্ধিদীপ্ত। আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানে পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। এতিয়া আমি কিছুমান দৰকাৰী MCQ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে কিমান চনত প্ৰতিভা দেৱী সিং পাটিলৰ জন্ম হয়। অপশ্যন এত আছে 1906, অপশ্যন বিত আছে 1934, অপশ্যন চিত আছে 1987। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1934। 2 নম্বৰত আছে মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা লাভ কৰে। অপশ্যন এত আছে 2004 চনত, অপশ্যন বিত আছে 1996 চনত, অপশ্যন চিত আছে 2002 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2002 চনত মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা লাভ কৰে। 3 নম্বৰত আছে বাচেন্দ্ৰী পালৰ ক'ত জন্ম হৈছিল। অপশ্যন এত আছে বিহাৰ, অপশ্যন বিত আছে দাৰ্জিলিং, অপশ্যন চিত আছে গৰুৱালাৰ এখন ভিতৰুৱা গাঁৱত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৰুৱালাৰ এখন ভিতৰুৱা গাঁৱত। 4 নম্বৰত আছে কল্পনা চাওলাৰ কিমান চনত মৃত্যু হয়। অপশ্যন এত আছে 2003 চনত, অপশ্যন বিত আছে 2001 চনত, অপশ্যন চিত আছে 2000 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2003 চনত কল্পনা চাওলাৰ মৃত্যু হয়। 5 নম্বৰত আছে কিমান চনৰ কিমান তাৰিখে বাচেন্দ্ৰী পালে এভাৰেষ্ট শৃংগ জয় কৰিছিল। ইয়াৰ অপশ্যন এত আছে 1954 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখে, অপশ্যন বিত আছে 1984 চনৰ 23 মে তাৰিখে, অপশ্যন চিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1984 চনৰ 23 মে তাৰিখে। 6 নম্বৰত আছে এখন দেশৰ উন্নতিত কাৰ শিক্ষাৰ গুৰুত্ব অপৰিসীমা। অপশ্যন এত আছে ল'ৰা, অপশ্যন বিত আছে ছোৱালী, অপশ্যন চিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছোৱালী। এখন দেশৰ উন্নতিক ছোৱালীৰ শিক্ষাৰ গুৰুত্বত অপৰিসীমা। 7 নম্বৰত আছে ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। এইটো শুদ্ধ নে অশুদ্ধ আমি লিখিব লাগে। এই আনচাৰটো হ'ব শুদ্ধ। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। এই আনচাৰটো হ'ব শুদ্ধ। 8 নম্বৰত আছে কাৰল সবলীকৰণ প্ৰক্ৰিয়াত সকলোকে জড়িত কৰাৰ কথা প্ৰদান কৰিছে। অপশ্যন এ দুৰ্বল লোকক, অপশ্যন বি মহিলাক, অপশ্যন চি পুৰুষক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিলাক। 9 নম্বৰত আছে কল্পনা চাওলাৰ কিমান চনত জন্ম হৈছিল। অপশ্যন এত আছে 1922 চনত, অপশ্যন বিত আছে 1954 চনত, অপশ্যন চিত আছে 1961 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1961 চনত। 10 নম্বৰত আছে প্ৰতিভা দেৱী সিং পাটিলে কিমান চনৰ পৰা কিমান চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। অপশ্যন এত আছে 1900 চনৰ পৰা 2013 চনলৈ, অপশ্যন বিত আছে 1985 চনৰ পৰা 1990 চনলৈ, অপশ্যন চিত আছে 1914 চনৰ পৰা 1926 চনলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985 চনৰ পৰা 1990 চনলৈ। 11 নম্বৰত আছে বাচেন্দ্ৰী পালে 12 বছৰ বয়সত লগৰীয়াবোৰৰ সৈতে আৰোহণ কৰা শৃংগটোৰ কিমান ফুট উচ্চতা। অপশ্যন এত আছে 12,123 ফুট উচ্চতা, অপশ্যন বিত আছে 3,890 ফুট উচ্চতা, অপশ্যন চিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 12,123 ফুট উচ্চতা। 12 নম্বৰত আছে সমাজখনৰ সকলো দিশতে কোনে নিজৰ পৰিচয় দাঙি ধৰিছে। অপশ্যন এত আছে মহিলাই, অপশ্যন বিত আছে পুৰুষে, অপশ্যন চিত আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহিলাই। 13 নম্বৰটো আমি শুদ্ধ নিৰ্ণয় কৰিব লাগিব। সমাজত পুৰুষ আৰু মহিলাৰ মৰ্যাদা ভিন্ন হয়। এইটো কি হ'ব আমাৰ শুদ্ধ হ'ব নে অশুদ্ধ হ'ব। এইটো হ'ব অশুদ্ধ। ইয়াৰ এনচাৰ আমি অশুদ্ধ বুলি লিখিম।
14 নম্বৰত আছে কোনখন জিলাত কল্পনা চাওলাৰ জন্ম হৈছিল অপশ্যন এত আছে ওদালগুৰি অপশ্যন বিত আছে কৰ্ণাল অপশ্যন চিত আছে শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ণাল কৰ্ণালত কল্পনা চাওলাৰ জন্ম হৈছিল 15 নম্বৰত আছে বাসেন্দ্ৰী পালে ক'ত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল অপশ্যন এত আছে ফুটবল খেল জয়ী হৈ অপশ্যন বিত আছে কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত 16 নম্বৰত আছে বাসেন্দ্ৰী পালৰ সাহিত্য কথাই বিশ্বৰ বহু মহিলাক কি কৈ তুলিছিল অপশ্যন এত আছে শক্তিশালী অপশ্যন বিত আছে সাহসী অপশ্যন চিত আছে অনুপ্ৰাণিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনুপ্ৰাণিত 17 নম্বৰত আছে আমাৰ দেশত লক্ষী লাকৰাই কি চলাইছিল অপশ্যন এত আছে ট্ৰাক অপশ্যন বিত আছে ৰেলৰ ইঞ্জিন অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেলৰ ইঞ্জিন 18 নম্বৰত আছে ক্ষমতা গণতন্ত্ৰৰ কি হয় অপশ্যন এত আছে সাহস অপশ্যন বিত আছে এক অন্যতম বৈশিষ্ট্য অপশ্যন চিত আছে শক্তি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এক অন্যতম বৈশিষ্ট্য 19 নম্বৰত আছে মহিলাক পুৰুষতকৈ থল বুলি ভবাৰ প্ৰয়োজন নাইনে অপশ্যন এত আছে অপশ্যন বিত আছে নাই অপশ্যন চিত আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাই 20 নম্বৰত আছে বৰ্তমান যুগত পুৰুষতকৈ মহিলা পিছপৰা এটো শুদ্ধ নে অশুদ্ধ আমি নিৰ্ণয় কৰিব লাগিব ইয়াৰ আনসাৰটো হ'ব অশুদ্ধ বৰ্তমান যুগত পুৰুষতকৈ মহিলা পিছপৰা নহয়